Hello everyone, welcome to Edu Study. সকলোকে Edu Study লৈ স্বাগতম জনাইছো। আজি আমাৰ এই ভিডিওটো হৈছে ভাৰতীয় অৰ্থনৈতিক উন্নয়নৰ ওপৰত আৰু ইয়াত ভাৰতীয় অৰ্থনৈতিক উন্নয়ন যেটো উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ বাবে যিখন কিতাপ আছে সেই কিতাপখনৰ পৰা লোৱা হৈছে যাতে যি সকলে এতিয়া এইচএস ফাৰ্ষ্ট ইয়াৰ অৰ্থাৎ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছে তেওঁলোকৰ নোট বনোৱাত আৰু তেওঁলোকৰ অধ্যয়নত সুবিধা হওক সেই বুলি ভাৰতীয় অৰ্থনৈতিক উন্নয়নৰ মই ভিডিও বনাবলৈ গৈ আছো আৰু এই ভিডিওটো প্ৰথম লেসনৰ ওপৰত আছে প্ৰথম লেসন যেটো প্ৰথম অধ্যায় আছিল প্ৰাক স্বাধীনতা কালত ভাৰতীয় অৰ্থব্যৱস্থা যেটো আছে তাৰ ওপৰত আছে আৰু অলৰেডি আমি ইয়াৰ ফাৰ্স্ট পাৰ্টটো আপলোড কৰিছো ফাৰ্স্ট পাৰ্ট আপোনালোকে এডু ষ্টাডি চেনেলত পাব আৰু ইয়া হৈছে সেকেন্ড পাৰ্ট সো সেকেন্ড পাৰ্টটো চোৱাৰ আগতে ফাৰ্স্ট পাৰ্টটো এবাৰ চাই লব যদি ফাৰ্স্ট পাৰ্টটো চাই লয় তেতিয়া সেকেন্ড পাৰ্টটো বেছি বুধগম্য হ'ব আপোনালোকৰ কাৰণে আৰু এই ভিডিওটো কেৱল যে এইচএস ফাৰ্স্ট ইয়াৰৰ কাৰণে বা হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰৰ কাৰণে বা ক্লাস 11 ৰ কাৰণে ইম্পৰ্টেন্ট হেয়া নহয় যে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা যেনে ইউপিএসসি পৰীক্ষা এপিএসসি এসএসসি বেংকিং এক্সাম টেট এক্সাম সিটেট এক্সাম ৰেলৱেজ ডিফেন্স এক্সাম বা অন্য বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে ভিডিওটো বেছিকে গুৰুত্বপূৰ্ণ হ'ব কাৰণ যে এই ভিডিওটো যেটো ভাৰতীয় অৰ্থনীতি আছে ভাৰতীয় অৰ্থব্যৱস্থা এটা সাধাৰণ জ্ঞানৰ বিষয়বস্তু গতিকে সাধাৰণ জ্ঞান সকলো ধৰণৰ পৰীক্ষাতে সোধা হয় গতিকে এই ভিডিওটো চালে সকলো উপকৃত হ'ব গতিকে যদি আপোনালোকে এতিয়ালৈকে এডু ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি অলট প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু আমি এতিয়া ভিডিওটো আৰম্ভ কৰিবলৈ গৈ আছো ইয়াৰ আগৰ লেসনটো আকৌ এবাৰ চাবলৈ কৈছো আপোনাক আগৰ যেটো পাৰ্ট আছিল সেইটো চাবলৈ কৈছো আকৌ এবাৰ গতিকে আপোনালোকে চাই লব বন্ধুসকল ইয়াৰ আগৰ যেটো পাৰ্ট আছিল তাত আমি ঔদ্যোগিক খণ্ডৰ বিষয়ে অলৰেডি আলোচনা কৰিলো গতিকে এই ভিডিওত আমি ঔদ্যোগিক খণ্ডৰ বিষয়ে আলোচনা নকৰো ইয়াৰ পিছৰ যেটো পাৰ্ট আছে সেইটো আমি চাম ইয়াৰ পিছত আমাক কি দিয়া আছে যে ইয়াৰ পিছত আপোনালোকে এই কিতাপখন উলিয়াই ল'ব বা স্ক্ৰিনত ভালদৰে চালে হ'ব গোটেই কিতাপখন লোৱা হৈছে ইয়াত গতিকে ইয়াত আছে আমাৰ এতিয়া বৈদেশিক বাণিজ্য ফৰেন ট্ৰেডৰ বিষয় সো ইয়াত লিখিছে যে অতীজৰে পৰা ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যত অংশগ্ৰহণৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ দেশ কিন্তু সামগ্ৰী উৎপাদন বৈদেশিক বাণিজ্য আৰু শুল্কৰ ক্ষেত্ৰত উপনিবেশিক চৰকাৰে গ্ৰহণ কৰা ৰক্ষণশীল নীতিয়ে ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ৰূপ গঠন আৰু পৰিমাণৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছিল যে সেই সময়ত কি হৈছিল যে উপনিবেশিক চৰকাৰে কি কৰিছিল কিছুমান ৰক্ষণশীল নীতি অৱলম্বন কৰিছিল যেটো কাৰণে কি হৈছিল ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ওপৰত যেটো তাৰ আগৰ ৰূপ আছিল বৈদেশিক বাণিজ্যৰ সেই ৰূপটো আৰু সেই গঠন আৰু তাৰ বৈদেশিক বাণিজ্যৰ যি পৰিমাণ আছিল সেই পৰিমাণৰ ওপৰত বিৰূপ প্ৰভাৱ অৰ্থাৎ বেয়া প্ৰভাৱ পেলাইছিল সো ফলস্বৰূপে কি হৈছিল ভাৰতবৰ্ষ কপাহ ৰেশম ঊণ চেনি একেদৰে নীল মৰাপাট ইত্যাদি সামগ্ৰীৰ প্ৰাথমিক সামগ্ৰী এখিনি এই প্ৰাথমিক সামগ্ৰীৰ ৰপ্তানিকাৰী আৰু কপাহী ৰেশমি আৰু ঊণৰ কাপোৰ আদি চূড়ান্ত ভোগ্য বস্তুসমূহ তথা ইংলেণ্ডৰ কাৰখানাত উৎপাদিত লঘু যন্ত্ৰপাতিৰ লেখিয়া মূলধনজাতীয় সামগ্ৰী আমদানিকাৰী হৈ পৰিছিল গতিকে ভাৰতবৰ্ষ কি হৈছিল প্ৰাথমিক সামগ্ৰীৰ ৰপ্তানিকাৰী দেশ হৈছিল কথাটো মন কৰিব লাগিব যে ভাৰতবৰ্ষৰ তেতিয়া অৱস্থা কেনেকুৱা হৈছিল যে প্ৰাথমিক যিবিলাক সামগ্ৰী আছিল উদাহৰণ হিচাপে আমি এখিনি দিব পাৰিম যে এই প্ৰাথমিক সামগ্ৰীখিনি ৰপ্তানিকাৰী দেশ আৰু আমদানিকাৰী দেশ হৈছিল বেছিকে যিখিনি চূড়ান্ত দ্ৰব্য আছিল চূড়ান্ত ভোগ্য যিখিনি দ্ৰব্য আছিল সেই দ্ৰব্যসমূহৰ আমদানিকাৰী দেশ হৈছিল আৰু সেইখিনি কৰপা আমদানি কৰিছিল ইংলেণ্ডৰ পৰা আৰু কি সামগ্ৰী আমদানি কৰিছিল মনত ৰাখিব লাগিব কপাহী কাপোৰ কপাহ ৰপ্তানি কৰিছিল সেইখিনি প্ৰাথমিক সামগ্ৰী আৰু ৰেশমি আৰু ঊণৰ কাপোৰ এইখিনি আমদানি কৰিছিল একেদৰে ইংলেণ্ডৰ কাৰখানাত উৎপাদিত লঘু যন্ত্ৰপাতিৰ নিচিনা কিছুমান মূলধনজাতীয় সামগ্ৰীৰো আমদানি কৰিছিল সকলো ব্যৱহাৰিক অৰ্থত ইংলেণ্ডে ভাৰতবৰ্ষৰ আমদানি আৰু ৰপ্তানিৰ ওপৰত একচেটিয়া নিয়ন্ত্ৰণ সাব্যস্ত কৰিছিল সেই সময়ত সম্পূৰ্ণৰূপে ভাৰতবৰ্ষৰ যি আমদানি ৰপ্তানি আছিল তাৰ ওপৰত কাৰ প্ৰভাৱ আছিল সম্পূৰ্ণৰূপে ইংলেণ্ডৰ আছিল সো ফলস্বৰূপে ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ আধাতকৈও অধিক ইংলেণ্ডতে সীমাবদ্ধ হৈছিল আধাতকৈ বেছি বৈদেশিক বাণিজ্য কাৰ প্ৰভাৱত আছিল ইংলেণ্ডৰ আৰু বাকিখিনি চীন সিংহল সেই সময়ত আছিল এতিয়া শ্ৰীলংকা আৰু পাৰ্চিয়া সেই সময়ত আছিল এতিয়া ইৰাণ বুলি কোৱা হয় আদি অন্যান্য কেইখনমান দেশৰ লগতো চলিবলৈ দিয়া হৈছিল অলপ অংশ এটা ক্ষুদ্ৰ অংশহে এইখিনি দেশৰ লগত বৈদেশিক বাণিজ্য আছিল আৰু ইয়াত এটা হেতু সময়ত এটা ঘটনা হৈছিল যে সুৱেজ খালৰ মুকলি হৈছিল সুৱেজ খাল মুকলি হোৱাত ভাৰতৰ বৈদেশিক বাণিজ্যত ব্ৰিটিছ নিয়ন্ত্ৰণ অধিক শক্তিশালী হৈ পৰিছিল এইটো এটা কাৰণ আছিল যে ভাৰতীয় বৈদেশিক বাণিজ্যত ব্ৰিটিছ সকলৰ নিয়ন্ত্ৰণ বেছি শক্তিশালী হোৱাৰ কাৰণ কি আছিল সেই কাৰণটো আছিল সুৱেজ খালৰ মুকলি যে সেই সময়ত সুৱেজ খাল কি হৈছিল মুকলি হৈছিল
সো সমগ্ৰ উপনিবেশিক কালজুৰি ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল বৃহৎ পৰিমাণৰ ৰপ্তানি উদ্ধৃতিৰ সৃষ্টি যে সমগ্ৰ উপনিবেশিক কালজুৰি কি আছিল ৰপ্তানিৰ উদ্ধৃত হৈছিল কিন্তু দেশখনৰ অৰ্থব্যৱস্থাৰ বিস্তৰ মূল্যৰ বিনিময়তে এই উদ্ধৃত সম্ভৱ হৈছিল এই কথাটো মনত ৰাখিব লাগিব সো ইয়াৰ পিছত কি আছে জনসংখ্যামূলক অৱস্থা সো সেই সময়ত উপনিবেশিক কালত জনসংখ্যামূলক অৱস্থা কেনেধৰণে আছিল কেনেকুৱা আছিল সেই বিষয়ে আমি ইয়াত আলোচনা কৰিম সো ব্ৰিটিছ শাসনকালত ভাৰতবৰ্ষৰ জনসংখ্যা সম্পৰ্কীয় বিভিন্ন বিস্তৃত তথ্য পোনপ্ৰথমে 1881 চনত এটি সমীক্ষাৰ জৰিয়তে সংগ্ৰহ কৰা হৈছিল যে প্ৰথম সমীক্ষা কেতিয়া হৈছিল 1881 চনত হৈছিল অৰ্থাৎ 1881 চনত হৈছিল এই সমীক্ষাৰ কিছুমান সীমাবদ্ধতা আছিল যদিও ইয়াত ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ বিষমতাৰ ছবি এখন প্ৰকাশ পাইছিল যে ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত কিছুমান বিষমতা দেখা দিছিল সেই ছবিখন 1881 অৰ্থাৎ 1881 চনৰ যেটো সমীক্ষা আছিল যেটো সাৰ্ভে আছিল সেই সাৰ্ভেত ধৰা পৰিছিল সো ইয়াত সুয়েজ খাল যেটো আমি বাণিজ্যৰ বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত পাইছিল তাৰ বিষয়ে কিছু দিছে টুকা সুয়েজ খাল কি আছিল সুয়েজ খাল উত্তৰ পূব ইজিপ্তৰ সুয়েজ যুজকৰ মাজেৰে উত্তৰৰ পৰা দক্ষিণলৈ বুৱাই নিয়া এটা কৃত্ৰিম জলপথ সুয়েজ খাল কি আছিল এটা কৃত্ৰিম জলপথ আছিল আৰু কোৰ পৰা আছিল যে উত্তৰৰ পৰা ইজিপ্তৰ সুয়েজ যেটো যুজক আছে সেই সুয়েজ উত্তৰ পূব ইজিপ্তৰ সুয়েজ যুজকৰ মাজেৰে উত্তৰৰ পৰা দক্ষিণলৈ বুৱাই নিয়া এটা কৃত্ৰিম জলপথকে সুয়েজ খাল বুলি কোৱা হয় এতিয়া ই কোৰ পৰা গৈছে যে ভূমধ্য সাগৰৰ চেইট বন্দৰ আৰু লোহিত সাগৰৰ প্ৰশাখা সুয়েজ উপসাগৰক সংযুক্ত কৰিছে সো বন্ধুসকল এখিনিতে এটা কথা মই ক'ব বিচাৰিছো যে মই আমাৰ ইউটিউব চেনেল এডু ষ্টাডি ফালৰ পৰা এটা সাৰ্ভে এটা পোল যাক এটা পোষ্ট দিছো সেই পোষ্টত আপোনালোকৰ তাত চাৰিটা অপচন দিয়া আছে যে আৰু কোৱেশ্চনটো হৈছে যে সুয়েজ খালে তলত দিয়া কোন কেইখন সাগৰক সংযোগ কৰিছে বুলি কোৱেশ্চন দিয়া আছে আৰু তাৰ চাৰিটা অপচন দিয়া আছে চাৰিটা অপচন যেটো শুদ্ধ অপচন হয় হেতু আপোনালোকে বাছি ল'ব আৰু তাৰ এনসাৰটো ইয়াতে আছে যে ভূমধ্য সাগৰ আৰু লোহিত সাগৰৰ সংযোগ কৰে গতিকে তাত আপোনালোকে সেই যেটো পোষ্ট আছে তাত গৈ হেতু সমীক্ষাটো কৰিব পাৰে তাত অপচনটো যেটো ডি অপচন আছে সেই ডি অপচনটো আপোনালোকে প্ৰেছ কৰিব পাৰে এটো ইম্পৰ্টেন্ট কোৱেশ্চন আছে যে জিকে ফালৰ পৰা হওক বা ক্লাস 11 ৰ কাৰণে হওক ইম্পৰ্টেন্ট কোৱেশ্চন হেয়া এই খালে এহাতে ইউৰোপীয় বা আমেৰিকাৰ বন্দৰসমূহ আৰু আনহাতে দক্ষিণ এছিয়া পূব আফ্ৰিকা আৰু উছমেনিয়াৰ বন্দৰসমূহৰ মাজত চলাচল কৰা জাহাজসমূহৰ বাবে এটি বাণিজ্যৰ পথ সুযোগ দিছে বাণিজ্যৰ এটা পথৰ সুযোগ দিছে সুয়েজ খালে সো ফলত আফ্ৰিকাৰ মাজেৰে ঘূৰি অহা যোৱা কৰাৰ অসুবিধা আঁতৰিছে কৌশলগত আৰু অৰ্থনৈতিক কাৰণত এই নদী পথটো পৃথিৱীৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ জলপথসমূহৰ অন্যতম ইয়াক পৃথিৱীৰ অন্যতম জলপথৰ ব্যৱস্থা বুলি কোৱা হৈছে কাৰণ ইয়াক আগতে ইউৰোপীয় দেশসমূহ যেতিয়া এছিয়াৰ দেশসমূহলৈ আহিব লগা আছিল তেওঁলোকে আফ্ৰিকাৰ মাজেৰে সমগ্ৰ আফ্ৰিকা যেটো মহাদেশ আছে সেই মহাদেশটো পাৰ হৈ ভাৰতবৰ্ষলৈ আহিব লগা হৈছিল এতিয়া হেতু কৰিব নালাগে যেটো সুয়েজ খাল দিছে ইয়াত সুয়েজ খালটো যেটো ভূমধ্য সাগৰৰ মাজেৰে সুয়েজ খাল হেতু আহিব পাৰে 1869 চনত এই পথটো মুকলি হোৱাৰ ফলত কেতিয়া মুকলি হৈছিল যে 1869 চনত 1869 চনতে পথটো মুকলি হৈছিল সো ফলত কি হৈছে পৰিবহন ব্যয় হ্ৰাস পাইছিল আৰু ভাৰতীয় বজাৰলৈ প্ৰৱেশ সহজ খাদ্য হৈ উঠিছিল 1869 তে হেয়া আছিল সুয়েজ খালৰ বিষয় এতিয়া কি কৈছে আমি জনসংখ্যাৰ বিষয় পঢ়ি আছিলো যে পৰৱৰ্তী পৰ্যায়ত প্ৰতি 10 বছৰৰ ব্যৱধানত এনএপিএল চলোৱা হৈছিল যে 1881 ত যেটো জনপ্ৰিয় হৈছিল তাৰ পিছতে 10 বছৰৰ মূৰে মূৰে জনপ্ৰিয় হৈছিল আৰু 1921 চনৰ আগত ভাৰতবৰ্ষ জনসংখ্যাৰ সঞ্চৰণ ডেমোগ্ৰাফিক যেটো ট্ৰানজিশন বুলি কোৱা হয় সেই ট্ৰানজিশনৰ প্ৰথম স্তৰ আছিল জনসংখ্যা সঞ্চৰণ দ্বিতীয় স্তৰ কেতিয়া 21 চনৰ পিছৰ পৰা আৰম্ভ হয় যি কি নহওক এই স্তৰত ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা অথবা জনসংখ্যা বৃদ্ধিৰ হাৰ কোনোটোই উচ্চ স্তৰৰ বৃদ্ধি হোৱা নাছিল অৰ্থাৎ হেতু সময়ত এই যেটো প্ৰথম স্তৰ আছিল সেই প্ৰথম স্তৰত কি হোৱা নাছিল যে 1881 ৰ পৰা 1921 লৈকে যেটো স্তৰ প্ৰথম স্তৰ তাত ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি হোৱা নাছিল আৰু বৃদ্ধিৰ হাৰ উচ্চ হাৰত যেটো বেছিকে বৃদ্ধি হোৱা নাছিল আৰু লগতে কি কৈছে যে উচ্চ হাৰত বৃদ্ধি হোৱা নাছিল হেতু কৈছে আৰু কি বুলি কৈছে যে সামাজিক উন্নয়নৰ বিভিন্ন নিৰ্দেশ সমূহ যথেষ্ট উৎসাহজনক নাছিল সামগ্ৰিক সাক্ষৰতাৰ হাৰ
16%ৰো কম আছিল ইয়াৰ ভিতৰত মহিলাৰ সাক্ষৰতা স্তৰ অতি নগণ্য আছিল এই কথাকিটা মনত ৰাখিব লাগিব যে সামগ্ৰিক সাক্ষৰতা হাৰ 16% মানে মানুহখিনি কি আছিল সম্পূৰ্ণ নিৰক্ষৰ আছিল হেতু সময়ত প্ৰায় নিৰক্ষৰ আছিল 16% সাক্ষৰতা হাৰে দি কি বুজাব আৰু ইয়াৰ ভিতৰত মহিলাৰ যেটো অৱস্থা আছিল হেতু একেবাৰে নগণ্য আছিল সাক্ষৰতা হাৰ একেবাৰে নগণ্য আছিল প্ৰায় 7% আছিল মহিলাৰ এইখিনি মনত ৰাখিব লাগিব যে জনসংখ্যা বৃহৎ অংশ বাবে জনস্বাস্থ্যৰ সুবিধাৰ কোনো ব্যৱস্থা নাছিল আৰু কেতিয়াবা থাকিলেও অত্যন্ত তাকৰীয়া আছিল ফলত পানী আৰু বায়ুৰ দ্বাৰা সৃষ্টি হোৱা বেমাৰ আজাৰ সময়ে প্ৰচণ্ড মূৰ্তি ধাৰণ কৰি বৃহৎ সংখ্যক মানুহৰ মৃত্যু ঘটাইছিল আচৰিত হ'ব লগা নাই যে সামগ্ৰিক মৃত্যু হাৰ যথেষ্ট উচ্চ আছিল বিশেষকৈ শিশুৰ মৃত্যু হাৰ যথেষ্ট ভয়াবহ আছিল সেই সময়ত বৰ্তমানৰ প্ৰতি হাজাৰ 63টা শিশুৰ মৃত্যুৰ বিপৰীতে তেতিয়া প্ৰতি হাজাৰত প্ৰায় মানে 1000 শিশু জন্ম হলে তাৰ 218টা শিশুৰ মৃত্যু হৈছিল সেই সময়ত বৰ্তমান কিমান আছে 63টা জীৱনৰ প্ৰত্যাশা লাইফ এক্সপেক্টেন্সি বুলি যেটো কোৱা হয় অতি নিম্ন আছিল সেই সময়ত বৰ্তমান 63 বছৰ বিপৰীতে সেই সময়ত জীৱন প্ৰত্যাশা আছিল লাইফ এক্সপেক্টেন্সি যেটো আছিল অৰ্থাৎ মানুহৰ জীয়াই থকাৰ যেটো হাৰ এটা আছিল হেতু 32 বছৰ আছিল বিশ্বাসযোগ্য তথ্যৰ অভাৱত সেই সময়ৰ দৰিদ্ৰতাৰ বিস্তৃতি নিৰ্দিষ্টকৈ ক'ব নোৱাৰি কিন্তু সন্দেহ নাই যে উপনিবেশিক শাসনকালত ভাৰতবৰ্ষত ব্যাপক দৰিদ্ৰতা বিৰাজ কৰিছিল আৰু সেই সময়ত ভাৰতবৰ্ষৰ জনসাধাৰণৰ অৱনতিপূৰ্ণ দৃশ্যপটলৈ অৰিহণা যোগাইছিল অৰ্থাৎ যেটো উপনিবেশিক কাল আছিল সেই উপনিবেশিক কালত কি হৈছিল ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি হাৰ একেবাৰে নগণ্য আছিল তাৰোপৰি সাক্ষৰতা হাৰ একেবাৰে নগণ্য আছিল পইণ্ট কিটা নোট কৰি যাব যে সাক্ষৰতা হাৰ একেবাৰে নগণ্য আছিল সাক্ষৰতা হাৰত পুৰুষৰ কিমান আছিল পুৰুষৰ মহিলা প্ৰায় 7% আছিল আৰু সামগ্ৰিক যেটো সাক্ষৰতা হাৰ আছিল কিমান এটো 16% বুলি কৈছে ইয়াত পুৰুষৰটো মাইনাস কৰিলে ওলাই যাব তাৰোপৰি মানুহৰ যেটো লাইফ এক্সপেক্টেন্সি আছিল হেতু 32 বছৰ আৰু সেই সময়ত মুঠতে ক'বলৈ গলে দৰিদ্ৰতা হাৰ বহুত বেছিকে বৃদ্ধি পাইছিল জনসংখ্যাৰ দৃশ্যপটটো এনেকুৱা আছিল তাৰ পিছত বৃত্তিগত গাঁথনি অকুপেশনাল ষ্ট্ৰাকচাৰ মানুহৰ বৃত্তি কি আছিল সেই সময়ত তেতিয়া বৃত্তিগত গাঁথনি অৰ্থাৎ উপনিবেশিক সময়ত ভাৰতবৰ্ষৰ বিভিন্ন উদ্যোগ তথা খণ্ডৰ মাজত কৰ্মৰত লোকৰ বিতৰণত পৰিৱৰ্তনৰ কোনো চিন নাছিল তেতিয়া ইয়াত কি হৈছে আৰু যে মোট শ্ৰমিকৰ এক বৃহৎ অংশ এটা অলপ অস্পষ্ট হৈ গৈছে যে মোট শ্ৰমিকৰ এক বৃহৎ অংশ অৰ্থাৎ প্ৰায় 70 পৰা 75% কেৱল কৃষি খণ্ডত নিয়োজিত আছিল সেই সময়ত আৰু আনহাতে নিৰ্মাণ খণ্ড তথা সেৱা খণ্ড যথাক্ৰমে 10% নিৰ্মাণ খণ্ড কিমান আছে 10% আৰু সেৱা খণ্ডত প্ৰায় 15 পৰা 20% নিয়োজিত আছিল এটো মনত ৰাখিব লাগিব তিনটা খণ্ডত এটা হৈছে কৃষি খণ্ড আনটো হৈছে নিৰ্মাণ খণ্ড আৰু হৈছে কি সেৱা খণ্ড কিমান আছে নিয়োজিত আছিল বৰ্ধিত আঞ্চলিক বৈষম্য আছিল আন এটা চকুৰ পৰা দিশ অৰ্থাৎ আঞ্চলিক বৈষম্য আছিল তেওঁলোকৰ বৃত্তিগত ক্ষেত্ৰত তেতিয়াৰ মাদ্ৰাজ প্ৰেসিডেন্সি বৰ্তমানৰ তামিলনাডু অন্ধ্ৰপ্ৰদেশ কেৰালা আৰু কৰ্ণাটকৰ কিছু অংশ মহাৰাষ্ট্ৰৰ পশ্চিম বংগত শ্ৰমিকৰ কৃষি খণ্ডৰ নিৰ্ভৰশীলতা হ্ৰাস পাইছিল আৰু সম অনুপাতত নিৰ্মাণ খণ্ড আৰু সেৱা খণ্ডত শ্ৰমিকৰ সংখ্যাৰ বৃদ্ধি পাইছিল এটো মনত ৰাখিবলৈ কোনটো অঞ্চলত হৈছিল যে মাদ্ৰাজ প্ৰেসিডেন্সিত আৰু সেই সময়ৰ যি কলকাতা পশ্চিম বংগ আছিল পশ্চিম বংগ বা মহাৰাষ্ট্ৰৰ কোনো অংশত কি হৈছিল যে শ্ৰমিক একচুয়ালি গোটেই ভাৰতবৰ্ষত কি আছিল কৃষি খণ্ডৰ ওপৰত নিৰ্ভৰশীলতা বেছি আছিল কিন্তু এইখিনি অঞ্চল যিখিনি অঞ্চলে উল্লেখ কৰিছে এই অঞ্চলখিনিত শ্ৰমিকসকলৰ কৃষিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাইছিল অৱশ্যে একে সময়তে উৰিষ্যা ৰাজস্থান পাঞ্জাব আদি অন্যান্য ৰাজ্যত কৃষি খণ্ডত শ্ৰমিকৰ অংশ বৃদ্ধি পাইছিল আৰু কি কৈছে ইয়াৰ পিছত আছে আন্তঃগাঁথনি ষ্ট্ৰাকচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ্থাৎ যেটো আমাৰ বেসিক ষ্ট্ৰাকচাৰছ আছে অৰ্থাৎ যেটো আমাৰ আন্তঃগাঁথনি ব্যৱস্থা আছে হেতু কি কৈছে যে উপনিবেশিক শাসনকালত ভাৰতবৰ্ষৰ মূল আন্তঃগাঁথনি ব্যৱস্থাসমূহ আছিল কি ৰেল আন্তঃগাঁথনি কি ৰেল বন্দৰ জল পৰিবহন ডাকতাৰ সেৱাৰ উন্নতি ঘটিছিল এইখিনি উন্নতি ঘটিছিল সেই সময়ত যে উপনিবেশিক কালত এইখিনি উন্নতি ঘটিছিল অৱনতি হোৱা নাছিল অৱশ্যে এনে উন্নয়নৰ অন্তৰ্নিহিত উদ্দেশ্য জনসাধাৰণৰ মৌলিক সুবিধা আগবঢ়োৱাটো নাছিল অৰ্থাৎ বৰ্তমান আমাৰ চৰকাৰবিলাকে যিবিলাক আমাৰ কাৰণে আন্তঃগাঁথনি সুবিধা কৰিছে হেতু জনসাধাৰণৰ কল্যাণৰ কাৰণে কৰিছে কিন্তু সেই সময়ৰ যি চৰকাৰ আছিল সেই সময়ৰ যি উপনিবেশিক চৰকাৰ আছিল তেওঁলোকে কিন্তু জনসাধাৰণৰ মৌলিক সুবিধা তেওঁলোকক জনসাধাৰণৰ সুবিধা হওক বুলি সেইখিনি আন্তঃগাঁথনি ব্যৱস্থা কৰা নাছিল বৰঞ্চ বিভিন্ন উপনিবেশিক স্বাৰ্থ পূৰণ কৰাটোহে আছিল তেওঁলোকৰ উদ্দেশ্য
ইংৰাজ শাসনৰ আগতে নিৰ্মাণ কৰা ৰাস্তাসমূহ আধুনিক পৰিবহণৰ বাবে উপযুক্ত নাছিলে। মূলধনৰ অভাৱ হেতুকে ঔপনিৱেশিক প্ৰশাসনে এই ক্ষেত্ৰত বিশেষ একো কৰিব পৰা নাছিল। যিবোৰ পথ নিৰ্মাণ কৰা হৈছিলে সেই পথসমূহত ভাৰতবৰ্ষলৈ সৈন্য আনিবলৈ আৰু গ্ৰামাঞ্চলৰ পৰা কেঁচা মাল ওচৰৰ ৰেল ষ্টেচনলৈ বা বন্দৰলৈ নি সেইসমূহ ইংলেণ্ড তথা অন্যান্য লোভনীয় বিদেশী ৰাষ্ট্ৰলৈ পঠিওৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিলে। যে সেই সময়ত ঔপনিৱেশিক কালৰ আগত যিবিলাক ৰাস্তা পথ আছিলে সেই ৰাস্তা পথবিলাক সিমান উন্নত নাছিলে আৰু সেইখিনি উন্নতিৰ কাৰণে ব্ৰিটিছ চৰকাৰে সিমান এটা গুৰুত্ব দিয়া নাছিলে। তেওঁলোকে মাত্ৰ যিখিনি ৰেল ষ্টেচন বনাইছে ৰেল ষ্টেচনৰ পৰা গাঁৱলৈ বা গাঁৱৰ পৰা ৰেল ষ্টেচনলৈ যাবৰ কাৰণে যিখিনি ৰাস্তা আছিলে সেই ৰাস্তাখিনি অলপ উন্নতি কৰিছিলে, কাৰণ তেওঁলোকে কেঁচা সামগ্ৰীসমূহ ইংলেণ্ডলৈ বা অন্যান্য যিবিলাক ৰাষ্ট্ৰত বিদেশী ৰাষ্ট্ৰলৈ পঠিয়ালে তালৈ তেওঁলোকে সামগ্ৰীসমূহ ৰপ্তানি কৰিলে বৃহৎ এটা মূল্য পাইছিলে। সেই মূল্যৰ লোভতে সেইখিনি কৰিছিলে। সকলো বতৰতে গাঁও অঞ্চলৰ লগত যোগাযোগ ৰক্ষা কৰিবলৈ সুবিধাজনক পথৰ সদায় অত্যন্ত নাটনি আছিলে। সেই গাঁও অঞ্চলত বসবাস কৰা জনসাধাৰণে প্ৰাকৃতিক দুৰ্যোগ আৰু দুৰ্ভিক্ষৰ সময়ত অৱধাৰিতভাৱে অকথ্য কষ্ট ভোগ কৰিব লগা হৈছিলে। যে ৰাস্তা ঘাটৰ ব্যৱস্থা নাছিলে, যেতিয়া বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ, বানপানী বা ভূমিকম্প, বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ বা বিভিন্ন দুৰ্ভিক্ষৰ সময়ত, মহামাৰীৰ সময়ত তেওঁলোকে এটা সুচল পথৰ যোগেদি এটা সুবিধাজনক ঠাইলৈ, সুবিধাজনক কোনো অঞ্চললৈ যাবলৈ তেওঁলোকে সুবিধা পোৱা নাছিলে। সেইটো কিহৰ কাৰণে হৈছিলে? যে সেই সময়ত পথৰ সুবিধা নাছিলে, আন্তঃগাঁথনিৰ সুবিধা নাছিলে। 1850 চনত ইংৰাজসকলে ভাৰতবৰ্ষত ৰেলপথৰ সূচনা কৰে। এইটো মষ্ট ইম্পৰ্টেণ্ট কথা যে 1850 চনত ৰেলৰ আগমন ঘটে ভাৰতবৰ্ষ, আৰু ইংৰাজসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৰঙণিসমূহৰ ভিতৰত অন্যতম আছিলে। যে ইংৰাজসকলৰ ভাৰতবৰ্ষৰ প্ৰতি অন্যতম বৰঙণি কি আছিল বুলি ক'লে ভাৰতলৈ যিটো ৰেল ব্যৱস্থা আনিছিলে সেইটো ইংৰাজসকলে আনিছিলে। ৰেলপথে ভাৰতবৰ্ষৰ অৰ্থব্যৱস্থাৰ গাঁথনিত দুই ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিলে। প্ৰথমতে এই পৰিবহণ ব্যৱস্থাই দেশখনৰ জনসাধাৰণক বহু দূৰ দূৰণিলৈ ভ্ৰমণত সহায় কৰিছিলে আৰু সেয়েহে ভৌগোলিক আৰু সাংস্কৃতিক প্ৰাচীৰ নাইকিয়া হৈছিলে। যে ভাৰতবৰ্ষৰ জনসাধাৰণেও দূৰ দূৰণি ঠাইলৈ সেই ৰেলৰ সুবিধাত দূৰ দূৰণি ঠাইলৈ যাব পাৰিছিলে তেওঁলোকে। ফলস্বৰূপে ভাৰতীয় বিভিন্ন অঞ্চলত কি আছিলে, আঞ্চলিক কিছুমান সাংস্কৃতি এটা সীমাবদ্ধতা আছিলে, সাংস্কৃতিক সীমাবদ্ধতা নাইকিয়া হৈ পৰিছিলে আৰু ভৌগোলিক যি সীমাবদ্ধতা আছিলে সেইবিলাক নাইকিয়া হৈ পৰিছিলে। দ্বিতীয়তে এই ব্যৱস্থাই ভাৰতীয় কৃষিৰ কি হৈছিলে যে বাণিজ্যিকৰণক উৎসাহিত কৰাৰ ফলত ভাৰতবৰ্ষৰ গ্ৰাম্য অৰ্থব্যৱস্থা তুলনামূলক স্বনিৰ্ভৰশীলতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছিলে। যে ইয়াৰ বিৰূপ প্ৰভাৱো এটা আছিলে। ৰেল যেতিয়া আগমন হৈছিলে ভাৰতবৰ্ষত তাৰ কি আছিলে যে ভাৰতীয় যি কৃষি ব্যৱস্থা আছিলে কৃষি ব্যৱস্থাৰ বাণিজ্যিকৰণ হৈছিলে, যাৰ ফলস্বৰূপে যে ভাৰতৰ যি গ্ৰাম্য অৰ্থব্যৱস্থা আছিলে তাৰ ওপৰত সেই সময়ত সম্পূৰ্ণ স্বনিৰ্ভৰশীল আছিলে, তাৰ ওপৰত কি হৈছিলে এটা বিৰূপ প্ৰভাৱ পেলাইছিলে। সন্দেহাতীতভাৱে ভাৰতবৰ্ষৰ ৰপ্তানি বাণিজ্যৰ পৰিমাণৰ প্ৰসাৰ ঘটিছিলে, ৰপ্তানি বাণিজ্য বেছিকৈ হৈছিলে, কিন্তু ইয়াৰ সুফল ভাৰতীয় জনসাধাৰণে খুব কমেই লাভ কৰিছিলে। কেৱল লাভ কৰিছিলে ভাল ফলটো ব্ৰিটিছ চৰকাৰে। তেতিয়া ইয়াত ৰেলপথৰ দলংবিলাক দেখুৱাইছে এইখিনি চিত্ৰত, সেই তেতিয়াৰ হয়, সেইটো কাৰণে মই এইটো উল্লেখ কৰিছোঁ ইয়াত। কেতিয়া বুলি কৈছে যে 1854 বুলি কৈছে। ৰেল পৰিবহণ সূচনাই ভাৰতীয় জনসাধাৰণৰ বাবে যি সামাজিক সুফলৰ সৃষ্টি কৰিছিল তাৰ তুলনাত দেশখনৰ অৰ্থব্যৱস্থাত ঘটা বৃহৎ লোকচান অধিক আছিলে। যে বৃহৎ লোকচানহে হৈছিলে। যে সেই সময়ত যে ভাৰতীয় অৰ্থনীতিত ৰেল ব্যৱস্থাৰ আগমনৰ ফলত যে ভাৰতীয় অৰ্থব্যৱস্থাত এটা পৰিৱৰ্তন ঘটিছিলে, কিন্তু সেই পৰিৱৰ্তনৰ ফলস্বৰূপে লাভ এটা হৈছিলে, সেই লাভতকৈ কিন্তু লোকচানৰ পৰিমাণ বেছি আছিলে। পথ আৰু ৰেল পৰিবহণৰ উন্নতিৰ লগতে উপনিৱেশিক শাসকসকলে আভ্যন্তৰীণ বাণিজ্য আৰু সাগৰীয় পথ উন্নয়নৰ বাবেও ব্যৱস্থা হাতত লৈছিলে। আভ্যন্তৰীণ বাণিজ্যৰ ক্ষেত্ৰত আৰু লগতে তেওঁলোকৰ যিখিনি সাগৰীয় পথ আছিলে সেইখিনি উন্নয়নৰ বাবে ব্যৱস্থা কৰিছিলে, কিন্তু এই ব্যৱস্থাসমূহ মুঠেই সন্তোষজনক নাছিলে। আভ্যন্তৰীণ জলপথসমূহো সময় অমিতব্যয়ী বুলি প্ৰমাণিত হৈছিলে। যে আভ্যন্তৰীণ জলপথ আছিলে সেই আভ্যন্তৰীণ জলপথসমূহ অমিতব্যয়ী আছিলে। উদাহৰণস্বৰূপে উৰিষ্যা উপকূলীয় নলাৰ কথা আঙুলিয়াব পাৰি। ৰাজকোষৰ বৃহৎ ব্যয়েৰে এই নলাটো নিৰ্মাণ কৰা হৈছিল যদিও ইয়াৰ সমান্তৰালভাৱে তলত আছে নেকি, ইয়াৰ সাম্প্ৰতিক অৱস্থা সম্বন্ধে ওপৰতে আছে যে ইয়াৰ সমান্তৰালভাৱে শীঘ্ৰে সমগ্ৰ অঞ্চল অতিক্ৰম কৰা
ৰেলপথৰ লগত ফেৰ মাৰিবলৈ ই ব্যৰ্থ হৈছিল আৰু সেয়েহে অৱশেষত ইয়াক পৰিত্যাগ কৰিব লগা হৈছিল তেনেদৰে ব্যয়বহুল বৈদ্যুতিক টেলিগ্ৰাফ ব্যৱস্থাৰ প্ৰচলনে দেশখনৰ আইন শৃংখলা ৰক্ষাৰ উদ্দেশ্য পূৰণ কৰিছিল আনহাতে জনসাধাৰণৰ বাবে অতি উপযোগী সেৱা আগবঢ়োৱা ডাক সেৱা সম্পূৰ্ণ অযথোপযুক্ত আছিল তেতিয়া আন্তঃগাঁথনিৰ সাম্প্ৰতিক অৱস্থা সম্বন্ধে তোমালোকে অষ্টম অধ্যায়ত অধ্যয়ন কৰিব পাৰিবা তাত অধ্যয়ন কৰিব পাৰিম আমি অষ্টম অধ্যায়ত চাই লম যে ইয়াত কি কৈছে যে আমি কথা যিকিটা মন ৰাখিব লগা কথা হৈছে যে সেই সময়ত পথ পৰিবহন কেনেকুৱা আছিল ৰেল পৰিবহন কেনেকুৱা আছিল সেইখিনি কথাই লিখিব লাগিব আৰু লগতে সেই সময়ত জলপথৰ ব্যৱস্থা কেনেকুৱা আছিল জলপথৰ আভ্যন্তৰীণ আছিল আৰু সাগৰীয় পথৰ কথা উল্লেখ কৰিব লাগিব ৰেল পথৰ কথা উল্লেখ কৰিব লাগিব আৰু সেইখিনি ফলত ভাৰতীয় অৰ্থব্যৱস্থাত কি প্ৰভাৱ পৰিছিল ভাল প্ৰভাৱ পৰিছিল বেয়া প্ৰভাৱ কিমান পৰিছিল সেই কথাকেইটাকে আমি ইয়াৰ পৰা উলিয়াব লাগিব যেতিয়া আমি নোট বনাও তেতিয়া সামৰণিত কি বুলি কৈছে যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা সময়লৈকে 2 শতিকা জোৰা উপনিৱেশিক শাসনৰ প্ৰভাৱৰ বীজ ইতিমধ্যে দেশৰ অৰ্থব্যৱস্থাৰ সকলো দিশতে ৰূপিত হৈছিল যে উপনিৱেশিক শাসকৰ যিটো প্ৰভাৱ আছিল সেইটো বীজ যিটো প্ৰভাৱৰ বীজ আছিল সেইটো দেশৰ অৰ্থব্যৱস্থা সকলো দিশতে ৰূপিত হৈছিল কৃষি খণ্ডত ইতিমধ্যে উদ্ধৃত শ্ৰম আৰু অত্যন্ত নিম্ন উৎপাদনশীলতাৰ দ্বাৰা ভাৰাক্ৰান্ত হৈ উঠিছিল যে সেই সময়ত কৃষি খণ্ডটো সম্পূৰ্ণৰূপে ভাৰাক্ৰান্ত হৈছিল সেইটো কি নিম্ন উৎপাদনশীলতাৰ ভাৰাক্ৰান্ত হৈছিল অৰ্থাৎ কৃষি খণ্ড উৎপাদনটো একেবাৰে নিম্ন আছিল ঔদ্যোগিক খণ্ডৰ আধুনিকৰণ ভিন্নকৰণ ক্ষমতাবৰ্ধন আৰু বৰ্ধিত ৰাজহুৱা বিনিয়োগৰ বাবে উদ্বাউল হৈছিল বৈদেশিক বাণিজ্যক ব্ৰিটেইনৰ ঔদ্যোগিক বিপ্লৱৰ পালমুখী কৰি তোলা হৈছিল বিখ্যাত ৰেল ব্যৱস্থাকে ধৰি আন্তঃগাঁথনিৰ উন্নয়ন সম্প্ৰসাৰণ জনমুখীকৰণ প্ৰয়োজন হৈছিল তীব্ৰ দৰিদ্ৰতা নিবনুৱা সমস্যাৰ ব্যাপকতাৰ বাবে চৰকাৰী অৰ্থনৈতিক নীতিৰ প্ৰয়োজন হৈছিল মুঠতে দেশখনক বিপুল সামাজিক আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল অৰ্থাৎ উপনিৱেশিক যিটো শাসন আছিল ভাৰতবৰ্ষ উপনিৱেশিক শাসনত ভাৰতৰ অৰ্থব্যৱস্থা কেনেকুৱা আছিল যে সম্পূৰ্ণৰূপে অৰ্থব্যৱস্থাটো এটা জুৰুলা অৰ্থব্যৱস্থা আছিল সেই সময়ত তীব্ৰ দৰিদ্ৰতা আছিল নিবনুৱা সমস্যা অতি ব্যাপকভাৱে বাঢ়ি গৈছিল আৰু যাৰ ফলস্বৰূপে যিটো কৃষি খণ্ড আছিল ভাৰতবৰ্ষৰ সেই সময়ত বেছি সকলোতকৈ বেছি শ্ৰমিক কাৰ ওপৰত নিৰ্ভৰ আছিল কৃষি খণ্ডৰ ওপৰত নিৰ্ভৰ আছিল কিন্তু সেই কৃষি খণ্ডই কি কৰিছিল যে উৎপাদন যিটো দিব লাগে সেই উৎপাদনটো একেবাৰে নিম্ন মানদণ্ডৰ উৎপাদন দিছিল আৰু ঔদ্যোগিক খণ্ডৰ আধুনিকৰণ হৈছিল আধুনিকৰণ হ'লেও তাৰ যিটো ৰাজহুৱা বিনিয়োগ আছিল ৰাজহুৱা বিনিয়োগহে হৈছিল তাত আৰু তাৰ ফল বা তাৰ ভাল যি সুফল আছিল সেইটো কোনে পাইছিল ব্ৰিটেইনে পাইছিল আৰু সেইটো কিহৰ কাৰণে তেওঁলোকে পাবলৈ সক্ষম হৈছে যে ব্ৰিটেইনৰ যিটো ঔদ্যোগিক বিপ্লৱ হৈছিল সেই বিপ্লৱৰ ফলত তাত যি উৎপাদিত সামগ্ৰী আছিল সেইখিনি ইয়াত আনি তেওঁলোকে বেচিবৰ কাৰণেহে সুবিধা লৈছিল গতিকে এয়া হৈছে ইয়াৰ সামৰণি আশা ৰাখিছোঁ আপোনালোকে ভালদৰে বুজি পাইছে আৰু ইয়াৰ অনুসৰণি প্ৰশ্ন আছে এইখিনি আমি যদি আপোনালোকে বিচাৰে তেতিয়া পৰৱৰ্তী যেটো আমাৰ ভিডিও হ'ব পাৰ্ট 3 হিচাপে ভিডিও এটা বনাই এই কোৱেশ্চনখিনি আমি আনসাৰখিনি দিম তাত গতিকে আপোনালোকে ভিডিওটো লাগিব নে নালাগে কমেন্টত জনাব আৰু আশা ৰাখিছোঁ সকলো ভিডিওটো ভালদৰে বুজি পাইছে আৰু যদি বুজি পাইছে তেনেহলে ভিডিওটো লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু লগতে কমেন্টত লিখিব যে আৰু কি ধৰণৰ ভিডিও আপোনালোকক লাগে গতিকে ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ